নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজি এই ভিডিঅ'টো মোৰ নিজৰে খুব ভাল লাগিছে। খুবেই এটা ভাল খবৰ মই লৈ আহিছোঁ, বিশেষকৈ BTC এৰিয়াৰ কাৰণে। ভেঞ্চাৰ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত খুবেই এটা ভাল খবৰ। ভেঞ্চাৰ শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত যিবিলাক আমাৰ ভেঞ্চাৰ স্কুল বা কলেজ আছে, আৰু বিৰাট এটা শুভ সংবাদ এটা আহিছে BTC শিক্ষা বিভাগৰ ফালৰ পৰা, এডমিনিষ্ট্ৰেটিভৰ ফালৰ পৰা, যে অতি সোনকালেই যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত হওক বা মহাবিদ্যালয়ত হওক বিনা বেতনে বহু বছৰ ধৰি নিজৰ জ্ঞানেৰে বিভিন্ন ল'ৰা ছোৱালীৰ জীৱন পোহৰাই তুলিছে, কিন্তু বিনা পাৰিশ্ৰমিকে তেখেতসকলে বহু বছৰ কষ্ট কৰিলে, কিন্তু তেখেতসকলৰ এই কষ্টৰ ফল এতিয়া তেখেতসকলে পাবলৈ গৈ আছে। বিশেষকৈ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত মই কৈছোঁ, কাৰণ তেখেতসকলে অকল চাকৰি বুলি নহয়, তেখেতসকলে ত্যাগৰ মনোভাৱেৰেই অত বছৰে শিক্ষাদান কৰি আছে। এতিয়া কথাটো কি হ'ল, BTC গভমেণ্টে এটা নিয়ম কৰিছে যে যিটো ভিত্তিবৰ্ষ, সেই ভিত্তিবৰ্ষটো 2015লৈকে লৈ আহিছে। আগতে এটা ওলাইছিলে 2012 আছিলে, তাৰ আগত বেলেগ আছিলে। এতিয়া তেখেতসকলে যিটো কাট অফ ইয়াৰ বুলি কৈছে 2012ৰ, আৰু ডেটটো হ'ব 31 ডিচেম্বৰ, 2015ৰ 31 ডিচেম্বৰ। গতিকে 2015ৰ 31 ডিচেম্বৰৰ ভিতৰত যিবিলাক স্কুল ৰিকগনাইজেশ্যন ডেট আছে, সেই গোটেই স্কুল কলেজসমূহ BTAD গভমেণ্টে এতিয়া ল'বলৈ গৈ আছে। আৰু ইয়াৰ কাৰণে বাজেটত ধাৰ্য কৰিছে 205,83,00,000 টকা আৰু চামথিং। গতিকে এটা খুব ভাল খবৰ। আৰু এই বিদ্যালয়সমূহ যে ল'বলৈ গৈ আছে, এই বিদ্যালয়সমূহৰ ভিতৰত LP স্কুল আছে প্ৰায় 690খন LP স্কুল আছে, আৰু UP বা আমি MV বুলি কওঁ বা ME স্কুল বুলি কওঁ, UP স্কুল আছে আপাৰ প্ৰাইমাৰী 217খন, আৰু হাই স্কুল আছে 109খন। তাৰ পাছত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে 20খন, হায়াৰ ছেকেণ্ডাৰী আছে 7খন, আৰু কলেজৰ মহাবিদ্যালয়ৰ কথা কৈছে প্ৰায় 16খন আছে। আৰু এই 16খনৰ ভিতৰত কিন্তু বহুতৰে ইতিমধ্যে কাম 90% হৈছে বুলি কৈছে। কিছুমানৰ ক্ষেত্ৰত ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰাবলৈ বাকী আছে, কি ষ্ট্ৰীমৰ হয়। গতিকে এইটো খুব এটা ভাল খবৰ। কাৰণ ভাল খবৰ বুলি এইকাৰণে কৈছোঁ, আমি নিজেই ধৰক দেখি আহিছোঁ তেখেতসকলৰ কষ্ট, শিক্ষয়িত্ৰীসকলৰ। বহু ছাৰ বাইদেৱে 1 টকা এটা চৰকাৰী পইচা নোপোৱাকৈ ৰিটায়াৰমেণ্ট লৈছে। আৰু তেখেতসকলৰ এনেকুৱা হয়, তেখেতসকলে পঢ়া ল'ৰা ছোৱালী গৈ এতিয়া বিভিন্ন ভাল ভাল পোষ্টত আছে। কোনোবাই ভাল পোষ্টত জব কৰি আছে, কোনোবাই গ্ৰেড 1 অফিচাৰ আছে, কোনোবাই ডক্টৰ, কোনোবাই ইঞ্জিনিয়াৰ, বা বিজনেছৰ ক্ষেত্ৰত হ'লেও কোনোবাই ডাঙৰ বিজনেছমেন হৈছে, প্ৰতিষ্ঠিত ব্যৱসায়ী, ঠিক তেনেকুৱা ধৰণৰ। কিন্তু এই মানৱ সম্পদ গঢ়া ব্যক্তিসকলেই কিন্তু তেওঁলোকৰ শেষৰ অৱস্থা খুবেই দুখ লগা হৈছে। যিসকল অলৰেডি ৰিটায়াৰ্ড হৈ গ'ল, এটকা পইচা গভমেণ্টৰ পৰা নোপোৱাকৈ। কাৰণ আমি জানো তেখেতসকলে যদিও ত্যাগৰ মনোভাৱেৰে কৰিছে, কিন্তু সকলোৰে নিজৰ নিজৰ এটা পৰিয়াল আছে, সকলোৰে ল'ৰা ছোৱালী আছে, তেখেতসকলেও একোজন অভিভাৱক। গতিকে এইটো এটা বাস্তৱ সত্য। পৰিয়াল এটা চলাবলৈ হ'লে, নিজৰ জীৱনটো সুচাৰুৰূপে আগবঢ়াই লৈ যাবলৈ হ'লে অৰ্থৰ প্ৰয়োজন। গতিকে তেখেতসকলে যিহেতু জীৱনৰ মূল্যৱান সময়খিনি, যিখিনি সময়ত কৰ্ম কৰা সময় বা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত হোৱাৰ সময়, বা বাহিৰত গৈ কিবা কোম্পানীতে হওক বা যিকোনো, সেই সময়খিনি তেখেতসকলে কিন্তু তেনেধৰণেৰে নকটাই শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে সেই সময়খিনি, তেখেতসকলৰ মূল্যৱান সময়খিনি দিছে। আৰু যাৰ ফলত মই অকণমান আগত যে ক'লোঁ, বিভিন্ন ছাত্ৰ ছাত্ৰীৰ জীৱন পোহৰাই তুলিছে তেখেতসকলৰ এই শিক্ষাই। এতিয়া এইটো এটা খুব ভাল খবৰ। আৰু এই কথাখিনি মই ক'বই লাগিব, কাৰণ মই এই কথাখিনি এইকাৰণে কৈছোঁ, কাৰণ আমাৰ উঠি অহা প্ৰজন্মক এই কথাখিনি আমি সোঁৱৰাই দি থাকিবই লাগিব। কাৰণ
শিক্ষক যিসকল শিক্ষকৰ এটা সময়ত হয়তো ভেঞ্চাৰ শব্দটো নোহোৱা হৈ যাব। মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে ভেঞ্চাৰ শব্দটো আৰু নাথাকে। কিন্তু যিটো নিউ জেনেৰেশ্যন আছে বা যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি পঢ়ি গৈছে তেখেতসকলে অলৰেডি পাইছেই বাৰু প্ৰেক্টিকেলি। কিন্তু উঠি অহা প্ৰজন্মকো যাতে তেখেতসকলে ৰেচপেক্ট মানে এটা দেখায়, সেইটোৰ ওপৰত আমি অলপ নজৰ ৰাখিব লাগিব। কাৰণ শিক্ষকসকলে উচিত সন্মান পাব লাগে আৰু তেখেতসকলৰ এইবিলাক প্ৰেৰণাদায়ক এটা ষ্টৰী হ'ব এটা সময়ত। কাৰণ বিনা বেতনে ইমান বছৰ শিক্ষাদান কৰা কোনো এটা সহজ নহয়। দেখাত সহজ, এদিন দুদিন কৰিব পাৰিব, সেইটো কথা। এতিয়া কিন্তু আজিৰ এই ভিডিঅ'টো অকল BTCৰ ক্ষেত্ৰতহে মই কৈছোঁ। কাৰণ ভিডিঅ' এটা আছিলে, মই কপিৰাইট আহিব বুলি নিদিলোঁ। মই আপোনালোকক ডাইৰেক্ট শুনাই দিব পাৰিলোঁ হয়। বিভাগীয় কৰ্তৃপক্ষৰ এডমিনিষ্ট্ৰেটিভৰ ফালৰ পৰা যিখিনি মন্তব্য প্ৰকাশ কৰিছে, কিন্তু মই ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ। কিন্তু তেখেতে কোৱা কথাখিনিয়ে মই কৈছোঁ যে প্ৰায় 1043খন শিক্ষা প্ৰতিষ্ঠান LPৰ পৰা আপ টু কলেজলৈকে 2015ৰ ভিত্তিবৰ্ষ 31/12/2015ৰ আগৰ যিখিনি ভিতৰত যিখিনি আওতাত আহে গোটেই স্কুলখিনি ল'ব। আৰু মই ভাবোঁ অতি সোনকালে অসম চৰকাৰেও তেনেকুৱা এটা ব্যৱস্থাই কৰিব। কাৰণ মই কৈছিলোঁ যে ভেঞ্চাৰ স্কুলৰ মানে কাৰণে এটা পৰ্টেল মুকলি কৰাৰ কথা আছিলে, হয়তো ইতিমধ্যে মুকলি হৈয়ে গৈছে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আৰু মই ভাবিছোঁ আপোনালোকৰ বেছিভাগেই অৱগত হৈছেই, কাৰণ বেছিভাগে আজিকালি ছ'চিয়েল মিডিয়াত মানে এক্টিভ হৈ থাকে। তথাপি মই ভাবিলোঁ এই এটা ভাল খবৰ, যিহেতু মই শ্বেয়াৰ নকৰিলে মোৰ নিজৰো ভাল নালাগিল। সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে অলপ মানে ভাগ বতৰা কৰোঁ। আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ আছে বা কিবা মন্তব্য আছে, নিশ্চয় কমেণ্ট ছেকশ্যনত আগবঢ়াব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।